নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটোৰ ৰাশিফল আপোনাৰ গ্ৰহগতি আৰু আপোনাৰ সমস্যাৰে ভৰা চিঠিখনৰ উত্তৰ দিব আৰু বিশেষ বিষয় আজিও লৈ আহিছে তেওঁ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ জাতক জাতিকাসকলৰ গ্ৰহগতিৰ বিষয়ে হয় আজি প্ৰথমতে মই দিনটোৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যন ক'ম আজি 27 ফেব্ৰুৱাৰী 2026 গতিকে আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ যেনে চন্দ্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে কেতু সিংহ ৰাশিত আজি শনি লগ্ন মীন ৰাশিত ৰাহু মংগল ৰবি শুক্ৰ বুধ কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে গম পোৱা যায় যে এই বছৰটোৰ মাজভাগৰ পৰা শনিৰ অশুভ প্ৰভাৱত আপুনি কিছু পৰিমাণে অশুভ ফল লাভ কৰিব লাগিব আৰু লগতে স্বাস্থ্য পাতিৰ কিছু অৱনতি গতিকে আপুনি পাৰিলে এটি কলা ঘোঁৰাৰ নাল মধ্যমাত পিন্ধক আঙুঠি বনাই মধ্যমাত পিন্ধক শনি মন্দিৰ সদায় দৰ্শন কৰক আৰু পাৰিলে শনিবাৰ দিনটোত দুখীয়া লোকক দান ধ্যান কৰক ধন্যবাদ এতিয়া দিনটোৰ ৰাশিফলত মই প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল ক'ম চ'ৰ্চ এণ্ড চেৰিয়েল এই দুখন কাৰ্ড মতে আজি শৰীৰত বিষ বেদনা থাকিব আমনি কৰিব কৰ্মৰ ক্ষেত্ৰত প্ৰমোচন আদিৰ যুগ ব্যৱসায় বাণিজ্যত শুভ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব প্ৰেমত সাৱধান থাকক আজিৰ দিনটোত পাৰিলে লোহাৰ আঙুঠি তৰ্জনীত পিন্ধক লাকি কালাৰ ৰেড আনলাকি কালাৰ ক্ৰীম কালাৰ বৃষ ৰাশিত টৰাছ কাপছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব পাৰে আৰ্থিক সমস্যা দেখা যায় বিদ্যাত যত্ন লোৱা উচিত হ'ব যান বাহন ক্ৰয় কৰিব পাৰে প্ৰেমত শুভ ফল গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ চ'ৰ্চ এণ্ড ওৱাৰ্ডছ জেমিনি আজি অযথা কামত সময় নষ্ট নকৰাই ভাল আৰ্থিক দিশত শুভ ফল পাব ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধি মহিলাসকলে সাৱধানে থাকে আজিৰ দিনটোত পাৰিলে কনিষ্ঠাত ৰূপৰ আঙুঠি পিন্ধক ভাল ফল দিব চিলভাৰ কালাৰ ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল শৰীৰ মধ্যম ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ ব্লেক কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি হয় ধন্যবাদ আৰু এই মুহূৰ্তত আমি ল'ম এখন চিঠি যিহেতু প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা একোখন চিঠি পঠাই তেওঁৰ সমস্যাখিনি লিখি দিয়ে আজি চিঠিখন পঠাইছে গোলাঘাটৰ পৰা তেওঁ লিখিছে যে গাই গৰু পুহি গাখীৰৰ ব্যৱসায় কৰোঁ এতিয়া ওচৰৰ মানুহে মোক গৰু ৰখাত বাধা দিছে গোবৰৰ গোন্ধ পায় গৰুকেইটা বিক্ৰী কৰি দিলে চলিম কেনেকৈ আপুনি এটা উপদেশ দিব বুলি আশা কৰিলোঁ হয় কথাত কয় নখ ৰাখিবা সদায় চুটি গোবৰ ৰাখিবা সদায় পুতি গতিকে গোবৰ সদায় পুতি ৰাখিব লাগে তেতিয়াহে গোন্ধ নোলায় আৰু গাই গৰুক আপুনি সেৱা কৰি আছে সেয়াটো ভাল কথা কিছুমানে আপোনাক আননেচেচাৰী হিংসাও কৰিব পাৰে সাধাৰণতে কেতু গ্ৰহ বেয়া থাকিলে লোকে হিংসা কৰে শত্ৰু বৃদ্ধি হয় মোৰ সেয়া যেন লাগিছে আপুনি কেতু গ্ৰহৰ প্ৰতিকাৰ কৰক আপুনি মাজে সময়ে গুৱাহাটীলৈ আহিলে কামাখ্যাত ধোঁৱাৱতী দেৱীৰ মন্দিৰ দেখা পোৱা যায় তাত পূজা পাতল আগবঢ়াওক পাৰিলে মাজে সময়ে শনিবাৰ চাই কেনে বিধৱা তিৰোতাক বগা কালাৰৰ কাপোৰ কানি বগা মিঠাই আৰু দক্ষিণ আদি দান দিয়ক পাৰিলে লোহাৰ দ্ৰব্য কিবা এটা হ'লেও দান দিয়ক তেতিয়া কেতুৰ প্ৰতিকাৰ হ'ব কেতুৰ মন্ত্ৰ মাতিব আপুনি যদি মাজে সময়ে তেনেকুৱাকৈ কৰি থাকে মানে কণ্টিনিউৱাছলি শত্ৰু নাশ হ'ব ওচৰ চুবুৰীয়াৰ পৰা আপুনি তেতিয়া দিগদাৰ নাপায় ধন্যবাদ হয় আৰু নিশ্চয় আপুনি সুফল লাভ কৰিব দাদাই দিয়া প্ৰতিকাৰসমূহ যদি আপুনি নিয়াৰিকৈ পালন কৰি যায় আৰু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এতিয়া বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ মৰ্নিং লাইভৰ বিশেষ শিতান ৰাশিফললৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া মই আজিৰ ৰাশিফলৰ পূৰ্বে মানে আগত দিনটোৰ গ্ৰহ নক্ষত্ৰ ভাল বেয়া যাত্ৰা আদিৰ কথা ক'ম যেনে আজি 27 ফেব্ৰুৱাৰী 13 মাঘ তিথি শুক্লা নৱমী শুক্ৰ যুগ মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ ভৰণী নক্ষত্ৰ নৰগণ যাত্ৰা নাই শুভকৰ্ম নাই আজিৰ দিনটোত লাও খোৱা নিষেধ এতিয়া আহিছোঁ মই চ'ৰ্চ এণ্ড কাপছ সিংহ ৰাশিসকলৰ বাবে আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব
শাৰীৰিক দিশত জ্বৰ চৰ্দি কাহ পেটৰ অসুখত ভুগিব পাৰে বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত আনন্দ থাকিব মেৰুন কালাৰ লাকি হোৱাইট কালাৰ আনলাকি কন্যা ৰাশি চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি ঘৰুৱা কাৰণত মন বেয়া হ'ব পাৰে দাম্পত্যৰ জীৱনত সুখ শান্তি বজাই থাকিব চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ চৰ্টছ এণ্ড এইজ অফ চৰ্টছ তুলা ৰাশি লিব্ৰা আজি কৰ্মস্থানত নিজৰ যোগ্যতা দেখাব পাৰিব ঘৰত আলহীৰ আগমন মন আনন্দিত হ'ব শৰীৰ অশুভকাৰক বিদ্যাত মধ্যম প্ৰেমত বাধা আজিৰ দিনটোত তামৰ খাৰু পিন্ধক নতুবা তামৰ আঙুঠি পিন্ধক আজি গোল্ডেন কালাৰ কপাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড চ'পছ ভ্ৰমণ কৰিব পাৰে পৰাপক্ষত স্পষ্টভাষী হ'বলৈ চেষ্টা কৰক তেতিয়া ভাল মনৰ আশা পূৰ্ণ হ'ব পাৰে সন্তানৰ শুভ প্ৰেমত কষ্টৰ যুগ দেখা যায় আজি দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক শুভ ফল পাব অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি হয় ধন্যবাদ আৰু এই মুহূৰ্তত আমি সেই বিশেষ বিষয়টোলৈ যাম যিহেতু প্ৰতিদিনাই আপোনালোকৰ বাবে দাদাই লৈ আহে একোটি বিশেষ বিষয় য'ত সোমাই থাকে বাস্তুশাস্ত্ৰৰ পৰা আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান দাদা আজিৰ বিষয়টো কি আজিৰ বিষয়টো হ'ল ইণ্ডাষ্ট্ৰিয়েল বাস্তু আমি ঘৰখনৰ নিচিনা ইণ্ডাষ্ট্ৰি বা উদ্যোগসমূহত কিন্তু সদায় বাস্তু দোষ খণ্ডন কৰিব লাগে তেতিয়াহে ইণ্ডাষ্ট্ৰি ভালকৈ চলিব উদ্যোগিক বাস্তু বা ফেক্টৰী বাস্তু শাস্ত্ৰই উৎপাদন ক্ষমতা দক্ষতা আৰু আৰ্থিক স্থিৰতা বৃদ্ধি কৰায় প্ৰাচীন ৰীতি নীতি অনুসৰি উদ্যোগিক চৌহদ সজোৱাটো সদায় ধুনীয়াকৈ কৰিব লাগে আৰু দক্ষিণ পশ্চিম দিশত আপোনাৰ ফেক্টৰীৰ গধুৰ যন্ত্ৰপাতি স্থাপন কৰিব পাৰে দক্ষিণ পূবত কেঁচা সামগ্ৰী ৰাখিব পাৰে উত্তৰ পূব দিশটো চাফ চিকুণ ৰাখিব মুকলি তথা গধুৰ যন্ত্ৰ আদি এইটো দিশত নাৰাখিব উত্তৰ পূব দিশটো সেইটো দিশত এটা মন্দিৰ প্ৰতিষ্ঠা কৰক ভূমি আৰু গাঁথনি আটাইতকৈ উপযুক্ত আকৃতি হ'ল বৰ্গাকাৰ বা আয়তকাৰ ফেক্টৰী ভৱনটোৰ উত্তৰ আৰু পূব দিশত অধিক মুকলি ঠাই থাকিব লাগিব মুখ্য প্ৰৱেশদ্বাৰ আদৰ্শগতভাৱে উত্তৰ পূব নতুবা উত্তৰ পূব দিশত হ'লে বেছি ভাল ব্ৰহ্ম স্থান যোনটো মানে ফেক্টৰী ঠিক মিডিল পৰ্চনত গধুৰ বস্তুবিলাক নাৰাখিব বিশেষকৈ দক্ষিণ পশ্চিম বা দক্ষিণ বা পশ্চিম দিশত গধুৰ বস্তুসমূহ আপুনি ৰাখিব পাৰে পাতল সঁজুলিবোৰ উত্তৰ বা পূব দিশত ৰাখিব পাৰে আৰু কেঁচা সামগ্ৰী পূব বা দক্ষিণ দিশত জমা কৰি ৰখাটো উচিত আপুনি যদি স্নানাগাৰ কৰিছে টয়লেট কৰিছে দক্ষিণ পশ্চিম নতুবা পশ্চিম উত্তৰ দিশে কৰিব পাৰে উত্তৰ পূব দিশত কিন্তু টয়লেট নিৰ্মাণ নকৰিব পানীৰ টেংকি উত্তৰ পূব দিশত থাকিলে ভাল আনহাতে ওপৰৰ পানীৰ টেংকিটো অভাৰ টেংক যোনটো সেইটো দক্ষিণ পশ্চিম দিশত হ'লে আটাইতকৈ উদ্যোগী মানে উপযোগী গতিকে এনেকুৱা ধৰণৰ যদি আপুনি ফেক্টৰী বাস্তু কৰে তেতিয়া কিন্তু সকলো ধৰণৰ ফালেদি উপকৃত হ'ব আৰু ফেক্টৰী ধুনীয়াকৈ চলিব হয় আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া ওৱান্স এণ্ড ওৱান্স ধনু ৰাশি চেটেৰিয়াছ আজি শাৰীৰিক দুৰ্বলতা থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব প্ৰেমত সাৱধান থাকক পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ মকৰ ৰাশি কেপ্ৰিকন আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহানুভূতি লাভ আৰ্থিকত ধন প্ৰাপ্তিৰ যুগ পাবলগীয়া ধন ঘূৰাই পাব পাৰে বিদ্যাত শুভ ফল হোৱাইট কালাৰ লাকি মেৰুন কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড টেম্পাৰেন্স আজি বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যুগ পেটৰ বেমাৰত ভুগিব পাৰে দাম্পত্য জীৱনত মতানৈক্য থাকিব পাৰিবাৰিক দিশত শুভ ফল প্ৰেমত উৎসাহ থাকিব আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক মন্দিৰ দৰ্শন কৰক পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি মীন ৰাশি কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত সফলতা লাভ শৰীৰ শুভ বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰখা ভাল প্ৰেমত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ লাকি কালাৰ ক্ৰীম কালাৰ আনলাকি কালাৰ ব্লেক কালাৰ হয় ধন্যবাদ জনাইছোঁ দাদা আৰু এয়া আছিল আজিৰ ৰাশিফল আৰু আপোনাৰ বিভিন্ন সমস্যা যদি থাকে বাস্তুশাস্ত্ৰৰ পৰা আপোনাৰ ব্যৱসায়িক জীৱনৰ পৰা বিভিন্ন যদি সমস্যাত আপুনি ভুগি আছে তেতিয়াহ'লে আপুনি চিঠিত লিখিও আমালৈ প্ৰেৰণ কৰিব পাৰে নতুবা আপুনি প্ৰত্যেক পুৱা 7:40 প্ৰাগ নিউজত আপুনি ফোন যোগে যোগাযোগ কৰিব পাৰে আৰু নহ'লে দেওবাৰে নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়াভাৱে তেওঁক সমস্যাৰ সমাধান বিচাৰিব পাৰিব আৰু পল্টন বজাৰ স্থিত গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত গৈ ব্যক্তিগতভাৱে কিৰিয়ন ডাঙৰীয়াক লগ কৰিব পাৰিব দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় মনত ৰাখিব এভৰি ছানডে মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ ৰাতি ঠিক 10টামান বজাত আৰু মই এভৰি ছানডে 9টামান বজাত
ফেচবুক লাইভত আহোঁ সকলোৱে আপোনাৰ কুৱেশ্যনখিনিৰ আনচাৰ লাভ কৰিব পাৰে কিন্তু এই ছানডেত মই নাথাকোঁ নবহোঁ মানে ফেচবুক লাইভত নাথাকোঁ তাৰ সলনি আপুনি অহাকালি মানে ছেটাৰডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ছানডে ৰাতি 10টামান বজাত মোক যিকোনো ধৰণৰ কুৱেশ্যন লাইভ প্ৰগ্ৰামত কৰিব পাৰি আৰু এনে মই ফেচবুকত আছোঁ ইনষ্টাগ্ৰামত আছোঁ ইউটিউবতো আছোঁ ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মা মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ